বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বীৰেঞ্চি চৌধুৰীলৈ শিক্ষা উৎকৰ্ষ বঁটা 2025 গুৱাহাটীৰ IITত নেশ্যনেল স্কিল একাডেমীয়ে প্ৰদান কৰে শিক্ষা উৎকৰ্ষ বঁটা। নলবাৰী জিলাৰ গ্ৰাম্যাঞ্চলৰ আগশাৰীৰ চৰকাৰী শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ৰ লগতে নলবাৰী জিলাৰ শৈক্ষিক ক্ষেত্ৰখনত শিক্ষা উৎকৰ্ষ বঁটা 2025 লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষাবিদ ডক্টৰ বীৰেঞ্চি চৌধুৰীয়ে। জানিবলৈ পৰা মতে গুৱাহাটী IITৰ অন্তৰ্ভুক্ত নেশ্যনেল স্কিল একাডেমীৰ উদ্যোগত দক্ষতা বিকাশ আৰু ভৱিষ্যতৰ বাবে যুগুতোৱা শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা প্ৰদান কৰা নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বীৰেঞ্চি চৌধুৰীক যোৱা 22 নৱেম্বৰ তাৰিখে শিক্ষা উৎকৰ্ষ বঁটা 2025 প্ৰদান কৰা হয়। সকলো সময়তে ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশৰ লগতে দৈনন্দিন জীৱনত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা, সামাজিক দক্ষতা, ব্যক্তিগত উন্নয়ন, সৃজনীশীলতা আৰু অভিযোজন আদিৰ শিক্ষা প্ৰদান কৰি সফল নাগৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি বিভিন্ন পন্থাৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছে। আজি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি অধ্যক্ষগৰাকীয়ে গুৱাহাটী IITৰ অধীনত বিভিন্ন দক্ষতাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিবলৈ দিয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 2024 বৰ্ষৰ সভানেত্ৰী নন্দিতা পাটোৱাৰীয়ে তেওঁৰ জমা পুঁজিৰ পৰা মহাবিদ্যালয়লৈ এটা ছাউণ্ড ছিষ্টেম আগবঢ়োৱা কাৰ্যত আনন্দিত হৈ পৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰশংসনীয় কাম আমাৰ কাৰণে এটা উৎসাহজনক কথা। 2022 চনত আমি এখন মহাবিদ্যালয়ত যোগদান কৰিছিলোঁ অধ্যক্ষ হিচাপে আৰু যোগদান কৰি আমি বানপানী পাইছিলোঁ। তাৰ পিছৰ পৰা আমি যথেষ্ট কাম কৰিবলগা হৈছিল বৰভাগ মহাবিদ্যালয়ৰ উন্নয়নৰ কাৰণে, বিশেষকৈ শৈক্ষিক দিশত আৰু আনুষংগিক দিশত। তাৰপিছত 2023 চনত আমি নাক মাতিবলৈ সক্ষম হওঁ আৰু আমি নিৰৱচ্ছিন্নভাৱে বৰভাগ মহাবিদ্যালয়ৰ কাৰণে কাম কৰি গৈছিলোঁ। আৰু উক্ত সময়ছোৱাত যোৱা 3টা বছৰত আমি যথেষ্ট সংখ্যক এডুকেশ্যনেল ইনষ্টিটিউশ্যন হওক, ইণ্ডাষ্ট্ৰী হওক, বিভিন্ন NGO হওক, আমি MOU কৰোঁ আৰু সেই MOU কৰাৰ আপাহতে আমি বিভিন্ন ধৰণৰ আমি শৈক্ষিক আৰু অন্যান্য দিশত আমি স্কিলৰ ট্ৰেইনিং আমি পাওঁ আৰু সেই হিচাপে আমাৰ এটা IIT গুৱাহাটীৰ লগত এটা সংস্থা জড়িত আছিল আৰু সেই সংস্থাটোৱে আমাক গুৱাহাটী IITৰ বেনাৰত আমাক এখন MOU কৰাই দিয়ে আৰু লগতে আমাৰ শিক্ষাৰ্থীসকলক ফেজ ৱাইজ বিশেষকৈ স্কিলৰ ক্ষেত্ৰত আমাক ল'ৰা ছোৱালীসকলক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব। আপোনালোকে জ্ঞাত যে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে স্কিল ইণ্ডিয়াৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু অলৰেডি আমি বৰভাগ মহাবিদ্যালয়ে স্কিলৰ ওপৰত যথেষ্ট কাম কৰি আছোঁ। নলবাৰী জিলাৰ ভিতৰত বৰভাগ মহাবিদ্যালয় আৰু এখন মহাবিদ্যালয় আছে। আমি দুখন মহাবিদ্যালয়, বিশেষকৈ বাণিজ্যিক মহাবিদ্যালয়, এই দুখন মহাবিদ্যালয়ে আমি কৃতকাৰ্যতাৰে PMKVY প্ৰজেক্ট 4.0 বুলি কয়, তাৰ আণ্ডাৰত আমি 480 জন শিক্ষাৰ্থীক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ চফ্ট স্কিলৰ ওপৰত, কম্পিউটাৰৰ ওপৰত, স্কিলৰ ওপৰত আমি ট্ৰেইনিং প্ৰদান কৰোঁ আৰু এই কথাটো লক্ষ্য কৰি IITৰ লগত জড়িত এটা সংস্থা আছে আৰু সেই সংস্থাটোৱে আমাক এই বছৰ 2025 চনৰ বৰ্ষৰ কাৰণে এডুকেশ্যন এক্সিলেঞ্চ এৱাৰ্ড আমাক প্ৰদান কৰে বৰভাগ মহাবিদ্যালয় তথা প্ৰিন্সিপালক। গতিকে এইটো এটা নিতান্ত এটা ভাল খবৰ যে আমাৰ অন্ততঃ আমি যিখিনি কাম কৰি আছোঁ গ্ৰামীণ অঞ্চলত থাকিও, আমাক যি বেলেগে লক্ষ্য কৰি আছে, আমি গ্ৰামীণ অঞ্চলত থাকিও আমি যি পিছ পৰি থকা নাই। আৰু আপোনালোকক আৰু এটা কথা মই ক'বলৈ আজি ভাল পাইছোঁ যে আমাৰ মহাবিদ্যালয়ত এটা ব্যতিক্ৰমী এটা ব্যৱস্থা এটা আছে, বিশেষকৈ যিটো যোৱা 2-3 বছৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ ষ্টুডেণ্ট ইউনিয়নবিলাকে কি কৰে, তেওঁলোকে বাজেটৰ ধন তেওঁলোকে ৰাহি কৰে আৰু ৰাহি কৰি মহাবিদ্যালয়ত তেওঁলোকে এটা প্ৰপাৰ্টি, এটা স্থায়ী প্ৰপাৰ্টি এটা তেওঁলোকে দান দিয়ে। এইবাৰো অলপতে আমাৰ যিজন প্ৰেচিডেণ্ট আছিল নন্দিতা পাটোৱাৰী, তেওঁৰ ৰাহি ধনৰ পৰা তেওঁ এটা আমাক গোটেই মহাবিদ্যালয়ৰ আমাৰ যিটো আছে আপোনাৰ যিটো কনফাৰেন্স ৰুম আছে, সেই কনফাৰেন্সৰ আমাৰ যিটো মাইক্ৰফোনৰ যিটো ছেট, সেই ছেটটো তেওঁ প্ৰদান কৰে। গতিকে আমাৰ এটা মহাবিদ্যালয়ত এটা শৈক্ষিক দিশত হওক, স্কিলৰ দিশত হওক বা নৈসৰ্গিক দিশত হওক আমাৰ এটা পজিটিভ ভাইব এটাৰ পৰিৱৰ্তন হৈছে আৰু এই ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানে আমাক স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে আমি লাভান্বিত হৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।